নমস্কাৰ সকলোকে। আপোনালোকে ভালে আছে নে নাই? আমি ভালে আছোঁ বাৰু। আৰু মোৰ কেক বেকিঙৰ ক্লাছ যোৱা 3 দিন 25 তাৰিখৰ পৰা 27 তাৰিখলৈকে। আৰু অৱশ্যে আজিহে দিবলৈ পাৰিছোঁ ভিডিঅ'টো। আপোনালোকৰ ওচৰত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো কৰি থলোঁ। আৰু এয়া মোৰ ষ্টুডেণ্ট সকলোৱে লাগি আছে। আৰু ভিডিঅ'টো আচলতে বহুত দীঘল হয়, কিন্তু মই অলপ স্পীড কৰি দিছোঁ, আপোনালোকে ধৰিব পাৰিছেই। আৰু এয়া সকলোৱে কেক বনোৱাৰ প্ৰচেছবিলাক কৰি আছে, কেনেকৈ কি কৰিব লাগে। আচলতে ষ্টুডেণ্ট কেইগৰাকীক ভাল লাগিল, তেওঁবিলাকক লগ পায়ো আৰু তেওঁবিলাকৰ লগত কথা বতৰা বা 3টা দিন তেওঁবিলাকে বহুত ভাল ধৰণে আমি কেইটা মিলি গ'লোঁ বাৰু। আৰু এয়া 3গৰাকীয়েও এটাকৈ কেক বনাইছে আজি। আৰু এয়া বনাইছে, কাটিছে, যেনেকৈ যি কৰিবলৈ কৈছোঁ বা দেখুৱাই দিছোঁ। পৰা নাই প্ৰথমবাৰৰ বাবে, আৰু প্ৰথমবাৰৰ বাবে কোনেও নোৱাৰে আচলতে। ময়ো নোৱাৰিছিলোঁ এটা সময়ত, কিন্তু কৰি কৰি মানুহৰ কামবিলাক অভ্যাসত পৰিণত হ'ব। আৰু কৰি থাকিলে নিশ্চয়ে পাৰিব। তেওঁবিলাকে মোতকৈ বেষ্ট হ'ব পাৰিব যদি চেষ্টা কৰে। মানুহে আচলতে চেষ্টা ৰখাই থৈ একো নাই বুলি কয় যে, তেনেকুৱাই আৰু। তেওঁবিলাকে পূৰা চেষ্টা কৰিছে, আৰু অহা দিনকেইটাতো সেই চেষ্টাত যদি থাকে তেতিয়াহ'লে নিশ্চয়ে ছাকচেছ হ'ব তেওঁবিলাকৰ কামত তেওঁবিলাকে। আৰু এয়া আমাৰ একজনীয়ে ডল কেক, চকলেট কেক আৰু ভেনিলা কেক, 3টা কেক 3গৰাকীয়ে বনাইছে। নিজে নিজৰ যিটো বাছি লৈছে, নিজৰ কেকটো তেওঁবিলাকে নিজে বনাই আছে। আৰু মই তেওঁবিলাকক দেখুৱাইছোঁহে বাৰু, কৈছোঁ এনেকুৱা কৰিব লাগে বুলি, দেখাইও দিছোঁ। সঁচাকৈয়ে তেওঁবিলাকে চেষ্টা কৰিছে, আৰু সেই চেষ্টা চাই ভাল লাগিছে। আৰু তেওঁবিলাকে নিশ্চয়ে পাৰিব। অহা দিনকেইটাত নিশ্চয়ে ছাকচেছ হ'ব। তাৰ পৰা দেখি পাইছে নাই, আমাৰ মাজতে সৰু ভণ্টি এজনীও আছে, লগতে আমাৰ আবিৰাও আছে। আবিৰা সৰু যে দেখি নাই পোৱা, কিন্তু এয়া ভণ্টিজনীৰ লগত, তাইৰ মাকৰ লগতে তাই আছে। মানে লাষ্ট দিনাখন তাই আহিছিলে, আৰু তাইৰ মাকে কি ধৰণে কেক বনাই তাকে চাম বুলি কৈ আহিলে। আৰু তাই মানে ধুনীয়াকৈ চাইছে এনেকৈ বনাইছে বুলি। আৰু আমাৰ আবিৰাও ইফালে সিফালে হৈ আছে, ইটো লাগে সিটো লাগে। আপোনালোকে জানেই, তাই মোৰ পিছে পিছে হৈ থাকে, আৰু উপায় নাই তেনেকুৱা। আৰু চাবলগীয়া নিচিনা কোনেও নাছিলে, ভনী এজনী আছে, তাইও চাই দিয়ে বাৰু। দেখি পাইছে তাইকো। আৰু এইয়া চবেই দৌৰ মাৰিলোঁ যে বাহিৰ ফালে, এইটো আমাৰ আবিৰা পৰিলে আৰু জোৰকৈ কান্দিছে। সেইটোৰ কাৰণে আমি চবেই কি হ'ল বুলি দৌৰ মাৰিছোঁ। আৰু এয়া ফাইনেল আমাৰ ষ্টুডেণ্টবিলাকে বনাই আছে, ফুলবিলাক বনাই আছে। একচুৱেলি সিহঁতে বহুত এক্সাইটেড বনাবৰ কাৰণে, ফুলবিলাক বনাবৰ কাৰণে। সঁচাকৈ ভাল লাগে। এইটো পইচাটোৰ কথাটো পিছতে আহে বাৰু, কিন্তু কাম কিছুমান থাকে, এনে কৰি ভাল লাগে। কৰি ভাল লগাৰ কাৰণেহে বেছি মানে কৰা হয়। আৰু পইচাটোতো পোৱাৰ কথাটো পিছত আছে বাৰু। যেতিয়া পৰা যাব বা পাৰিব তেওঁবিলাকে, তেতিয়াহে পইচাটো আহিব। কিন্তু এতিয়াৰ কাৰণে যিটো সিহঁতে বনাইছে, ইমান ভালকৈ মানে পূৰা হেঁপাহ, মানে ফুলটো বনাম, কেতিয়া বনাম, কেনেকৈ বনাম, সেয়াই
ভাবি কি বনাম কি কালাৰ দিম সেনেকুৱাখিনিয়ে ভাবি বনাইছে আৰু তেওঁবিলাকক কামবোৰ চাই বহুত ভাল লাগিছে মোৰো আৰু ভাবিলোঁ সেইকাৰণে ময়ো ফটো ভিডিঅ'কে কৰি থওঁ একোতো নোৱাৰোঁ কৰি থ'বৰ কাৰণে কিন্তু এইটো এটা স্মৃতিৰ নিচিনা ৰাখি থৈছোঁ আৰু এয়া আমাৰ ফটোশ্বুট 3দিনীয়া ক্লাছ আমাৰ কমপ্লিট হৈ গ'ল আৰু আমি এয়া শিকিব পাৰিছে আৰু তেওঁবিলাকে সঁচাকৈয়ে আপোনালোকেও জনাবচোন কেনেকুৱা লাগিছে